থান কিভাগলৈ সেৱা কৰিবলৈ লৈ আহক, অন্ততঃ নিজৰ নামঘৰখনলৈ অন্ততঃ আজিৰ দিনটোত লৈ যাওক। জন্মদিন পতাৰ যিটো বৈভৱ আমাৰ সমাজত হৈছে, মই ভাবোঁ সেই জন্মদিন পতাৰ যিটো মূল উদ্দেশ্য, এগছি বন্তিৰে যাতে জন্মদিন হওক তাৰ প্ৰতি আমি আশা ৰাখিম। আৰু ব্যক্তিগতভাৱে আমি যিসকলৰ জন্মদিন পাতে, আজি যিসকলে মানে মম নুমুৱাই বা কেক কাটি জন্মদিন পাতে, সেইখিনিক আমি সমালোচনা কৰিব নাযাওঁ, কিন্তু তেওঁলোকক সংশোধিত হ'বৰ কাৰণে আমি আহ্বান জনাম আজি গুৰুজনৰ এই জন্মতিথিৰ মাধ্যমেৰে, যাতে আমি প্ৰত্যেকেই, কাৰণ আমাৰ ভাৰতীয় সংস্কৃতিত বা মহাপুৰুষীয় সংস্কৃতিত কেতিয়াও প্ৰজ্বলিত বন্তি নুমুৱাই দিয়াৰ ব্যৱস্থা নাই। গতিকে সেইকাৰণে মই ভাবোঁ আজিৰ এই জন্মোৎসৱৰ পৰা আমি আহ্বান জনাম সকলোৱে নিজৰ জন্মদিনৰ, আজি গুৰুজনৰ জন্মতিথি যেনেকৈ আমি উলহ মালহে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেনেকৈ প্ৰত্যেকৰে যাতে জন্মদিনতো নিজৰে হওক বা পিতৃ মাতৃও গুৰুজনৰ চৰণত প্ৰাৰ্থনা জনাওক, তাৰেই আশা ৰাখি মই সকলোলৈকে আহ্বান। গতিকে মাধৱ গুৰুজনৰ 537তম যি জন্মোৎসৱ, সেই জন্মোৎসৱৰ পুৱাৰ কাৰ্যসূচী হিচাপে আমি বৃক্ষৰোপণ ৰখা আছিল। আমাৰ 3জন ব্যক্তি বিশেষভাৱে আজি বৃক্ষৰোপণ কৰিছে আৰু তাৰপিছতেই ধৰ্মধ্বজা উত্তোলন হৈছে। আৰু সেইখিনি কৰাৰ পৰৱৰ্তী আমি গুৰুগৃহত আজি সামূহিকভাৱে সকলোৱে সেৱা লৈছোঁ, যাতে সকলোৰে, অকল আমাৰ নহয়, সমস্ত অসমৰ ৰজাঘৰ, প্ৰজাঘৰ, গুৰুঘৰ সকলোৰে যাতে মংগল হয়, তাৰ কাৰণে আমি একত্ৰিতভাৱে সেৱা লৈছোঁ, যাতে দুৰ্যোগৰ পৰা নিবৃত্ত হয়। গুৰুজনে যেন সকলোকে, আমাৰ বিশেষকৈ সত্ৰীয়া সংস্কৃতি, নৃত্য, গীত, বাদ্যৰ প্ৰচাৰ প্ৰসাৰ যাতে আৰু বহুলভাৱে হওক, মাধৱ গুৰুজনৰ, শংকৰ গুৰুজনৰ যাতে সংস্কৃতি আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে সকলোলৈকে আহ্বান জনায়। আৰু বিশেষকৈ উঠি অহা নতুন প্ৰজন্মক আমি আশা কৰিম যাতে আধ্যাত্মিক চিন্তাৰেহে বৰ্তমান সময়ত আমি শৃংখলিত সমাজ পোৱাৰ সম্ভৱ হ'ব পাৰে। সেইবাবে মই ভাবোঁ